নমস্কাৰ মিডিয়া টি ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী নতুন তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰা হৈছে কৃষকসকলক আন্দোলন এৰি ঘৰলৈ উভতি যোৱাৰ আহ্বান জনোৱা হয় দেশবাসী সম্বোধন কৰি মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰৰ আনুষ্ঠানিকতা আৰম্ভ কৰিছে চৰকাৰে আৰু ইতিমধ্যে যিসকল কৃষকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকক প্ৰতিবাদ প্ৰত্যাহাৰ কৰি ঘৰলৈ উভতি যোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তিনিওখনকৈ কৃষি আইন ইতিমধ্যে প্ৰত্যাহাৰ হোৱাৰ কথা তেওঁ নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে मैं आपको पूरे देश को ये बताने आया हूं कि हमने 3 कृषि कानूनों को वापस लेने का रिपील करने का निर्णय लिया है। इस महीने के अंत में शुरू होने जा रहे संसद सत्र में इसी महीने में हम तीनों कृषि कानूनों को रिपील करने की संवैधानिक प्रक्रिया को पूरा कर देंगे। साथियों, मैं आज अपने सभी आंदोलनरत किसान साथियों से आग्रह कर रहा हूं, आज गुरु पर्व का पवित्र दिन है। अब आप अपने अपने घर लौटे, अपने खेत में लौटे, अपने परिवार के बीच लौटे। आइए एक नई शुरुआत करते हैं, नए सिरे से आगे बढ़ते हैं। साथियों, आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है। जीरो बजट खेती यानी प्राकृतिक खेती को बढ़ावा देने के लिए देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए ऐसे सभी विषयों पर भविष्य को ध्यान में रखते हुए निर्णय लेने के लिए एक कमेटी का गठन किया जाएगा। इस कमेटी में केंद्र सरकार, राज्य सरकारों के प्रतिनिधि होंगे, किसान होंगे, कृषि वैज्ञानिक होंगे, कृषि अर्थशास्त्री होंगे। साथियों, हमारी सरकार किसानों के हित में काम करती रही है और आगे भी करती रहेगी। আৰু কৃষকসকলক এই আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ পিছতে আমি আগবঢ়াইছো শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ এক ৰিপৰ্ট প্ৰদীপ গগৈৰ সৈতে আছে শিৱসাগৰ বিধায়ক অখিল গগৈ তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সময়ছোৱাত এই তিনিখন আইনৰ বিৰুদ্ধে দেশজুৰি ব্যাপক আন্দোলন হৈছিল কৃষকৰ আন্দোলনত দিল্লীৰ মসনদ কঁপিছিল আৰু অৱশেষত এই আইন কৃষক বিৰোধী আইন বাতিলৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মোদীয়ে ঘোষণা কৰিছে এই আমাৰ ওচৰত বৰ্তমান কৃষক নেতা একালৰ আৰু বৰ্তমান বিধায়ক শিৱসাগৰৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত মই ভাবোঁ যে এই বিতৰ্কিত তিনিখন কৃষি আইন বাতিল হোৱা ঘটনাটো ভাৰতবৰ্ষৰ এই শতিকাৰ গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ বিজয় এয়া স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে হিটলাৰীতন্ত্ৰৰ বিৰুদ্ধে ভাৰতৰ কৃষক সমাজৰ এক ঐতিহাসিক বিজয় এই বিজয়ে আমাৰ কৃষি খণ্ডক কৰ্পৰেটৰ হাতত বা পুঁজিপতিৰ হাতত তুলি দিয়াৰ পৰা বচালে এই বিজয়ে কৃষি খণ্ডক পুঁজিপতি আৰু কৰ্পৰেটৰ হাতত তুলি দি আমাৰ সমগ্ৰ ভৱিষ্যত নাইকিয়া কৰি দিবৰ কাৰণে বিজেপি আৰু আৰএছএছে যি চেষ্টা কৰিছে সেই চেষ্টাক প্ৰতিহত কৰিলে মোৰ এই মুহূৰ্তত মনত পৰিছে যে আমি যদি অসমীয়া মানুহে অসমৰ জাতীয় সংগঠনবিলাকে যদি আপোচবিহীনভাৱে এই আন্দোলন চলাই থাকিব পাৰিলোহেঁতেন তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী আইন বা কা আইনখনো হয়তো আমি বাতিল কৰিব পাৰিলোহেঁতেন আজি অসমৰ সকলো জাতীয় সংগঠনক মই জনাব খুজিছোঁ যে নাগৰিকত্ব সংশোধনী আইন যে আমি বাতিল কৰিব নোৱাৰিলোঁ তো এই ক্ষেত্ৰত যে আমি বিফল হ'লোঁ আমাৰ
আপোচ কৰা সংগ্ৰামী তাৰ কাৰণে জগৰীয়া নহয়নে বাৰু? মই জেলত গুচি গ'লোঁ, আমাৰ কৃষক মুক্তিৰ ওপৰত নিষিদ্ধতা নিচিনা ব্যৱস্থা গ্ৰহণ কৰা হ'ল, আৰু তাৰ পাছত দেখা গ'ল যে বিভিন্ন সংগঠনবিলাকক বিভিন্ন ধৰণে কাবু কৰি দি, বিভিন্ন ধৰণে মেনেজ কৰি দি এই সংগ্ৰামক বিফল কৰা হ'ল। গতিকে এই মুহূৰ্তত মই কৃষি আইন বাতিলকৰণৰ ঘটনাটোক কাৰণে ভাৰতবৰ্ষৰ কৃষক ৰাইজক অভিনন্দন জনাইছোঁ, অভিবাদন জনাইছোঁ। যিসকল ৰাইজে শ্বহীদী বৰণ কৰিলে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওচৰত এই মুহূৰ্তত মই সেৱা জনাইছোঁ। তেওঁলোকে দেশৰ কাৰণে কেনেকৈ ত্যাগ স্বীকাৰ কৰিলে, আন যিসকলে অন্যান্য ত্যাগ স্বীকাৰ কৰিলে তেখেতসকলকো এই মুহূৰ্তত অভিনন্দন জনাইছোঁ, ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এইবাৰ বিজেপি হাৰিলে আপোনাৰ উপ নিৰ্বাচনবিলাকত। দ্বিতীয় কথা, আগন্তুক পঞ্জাৱৰ নিৰ্বাচন আহি আছে, আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি আছে, আৰু দুয়োটা নিৰ্বাচনতে বিজেপি হৰাৰ কাৰণে আগবাঢ়ি গৈ আছিলে। গতিকে ভয় খাই তেওঁলোকে এই কৃষি আইন বাতিল কৰিছে, এইটো সত্য। গতিকে ৰাইজ ঐক্যবদ্ধ হ'লে আপোচবিহীন সংগ্ৰামে কেনেকৈ শাসক শ্ৰেণীক কাবু কৰি পেলাব পাৰে, শাসক শ্ৰেণীক তেওঁলোকৰ হিমালয় সদৃশ যি তেওঁলোকৰ অহংকাৰ, সেই অহংকাৰক কেনেকৈ খৰ্ব কৰি দিব পাৰে সেইটো প্ৰমাণ কৰিলে। গতিকে মই এই মুহূৰ্তত ভাৰতৰ সকলো কৃষকসকললৈ অভিনন্দন আৰু অভিবাদন জ্ঞাপন কৰিছোঁ। হয়, এয়া আছিল অখিল গগৈ ভাষ্য। এয়া এক গণতন্ত্ৰৰ জয় বুলি কৈছে, কৃষকৰ জয়। আৰু অনাগত দিনত লক্ষণীয় হ'ব এই আইন প্ৰকৃততে বাতিল কৰিব নে ইয়াক। কৃষি আইন বাতিল কৰাৰ পিছতে আগবঢ়াইছোঁ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। যি কি নহওক, শেষত চৰকাৰখনে এই আইনবিলাক যে কৃষক বিৰোধী, আমাৰ অৰ্থনীতি বিৰোধী, সেই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। আৰু মই আজি সেই গতিকে আমাৰ চৰকাৰক তেওঁলোকে ৰাইজৰ ওচৰত নতশিৰে মানি লোৱাৰ বাবে, ৰাইজে ৰজা গণতন্ত্ৰত সেই কথাটো প্ৰতীয়মান কৰাৰ বাবে সমগ্ৰ যিসকল কৃষক তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ ভৱিষ্যতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'লা আইন যিবিলাক আমাৰ গণতন্ত্ৰ অৰ্থনীতিৰ বাবে যিবিলাকে কোনো লাভ নকৰে বৰঞ্চ পুঁজিপতিক সহায় কৰে, তেনে আইন দিয়াৰ পৰা বিজেপি চৰকাৰ বিৰত থাকিব। আৰু যদিহে এনেকুৱা আইন আহে, এতিয়াৰ নিচিনাকৈয়ে ৰাইজে ৰাজপথলৈ ওলাই আহিব। খবৰ দিছে মিডিয়া দিনত সময় হৈছে এটি সৰু বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট। মিডিয়া 18 গোৱালপাৰা অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড, শিশুৰ বিশেষ যতন কক্ষত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডত 14কৈ শিশুৰ কথমপিহে প্ৰাণ ৰক্ষা পৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। এই ঘটনাত আতংকিত হৈ পৰিছে চিকিৎসাধীন শিশুৰ অভিভাৱকসকল। GMCHলৈ স্থানান্তৰ কৰা হৈছে চিকিৎসাধীন হৈ থকা 4টিকৈ শিশুক। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা অসামৰিক চিকিৎসালয়ত এক অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। শিশুৰ বিশেষ যতন কক্ষত এই অগ্নিকাণ্ডত 14কৈ শিশুৰ কথমপিহে প্ৰাণ ৰক্ষা পৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। এই ঘটনাত আতংকিত হৈ পৰিছে চিকিৎসাধীন শিশুৰ অভিভাৱকসকল। GMCHলৈ স্থানান্তৰ কৰা হৈছে চিকিৎসাধীন 4টিকৈ শিশুক। ভাইটিৰ বেবী এটা যোৱা পৰহি হৈছে, এই ছোৱালী। আৰু আজি দৈৱক্ৰমে যি দেৱ শিশু 13টা আছিলে, য'ত জুই লাগিছে, জুই লগাৰ অলপ 10 ফুট আঁতৰতে সেই শিশুকেইটা দৈৱক্ৰমে আজি ৰক্ষা পৰিলে। হস্পিটেল ষ্টাফ, আমাৰ স্থানীয় যুৱক, মই আৰু ডক্টৰসকলৰ কৃপাত তেওঁলোক ৰক্ষা পৰিলে। লগে লগে পিছফালৰ যিটো ICU আছে, গোৱালপাৰা চিভিল হস্পিটেলৰ পিছফালে যিটো ICU আছে, ICUত শ্বিফ্ট কৰা হ'ল। আৰু লগতে মাতৃকেইটাৰ অলপ অসুবিধা হৈছে, তেওঁলোক ততাতৈয়াকৈ তাৰ পৰা আঁতৰি যাবলগীয়া হ'ল। সেই মুহূৰ্তত মই তাত উপস্থিত আছিলোঁ। চিটুৱেশ্যন মানে একচুৱেলি ধোঁৱা আৰু জুইৰ কাৰণে মানুহ আতংকিত হৈছিলে, যাৰ কাৰণে এই যিকি প্ৰকৃতিকেইটাৰ অলপ অসুবিধা হ'ল। আগুন লাগি গ'ল, মই ল'ৰাটো পালোঁ, এইখিনিতে জমা দিলোঁ। আকৌ কৈ তাৰ ক'ৰবাত লৈ যা, ঘৰতে ক'ৰবাত কৈ মই গম পোৱা মানে, মইতো ভয় লাগিছে কিবা হৈ যাব নেকি। ল'ৰা নে সন্তান? ছোৱালী মোৰ। 9 দিন হ'ল জন্ম। 9 দিন হ'ল জন্ম। বেবী কেয়াৰত আছিলে? বেবীৰ ঘৰত আছিলোঁ। ওলাই মই খিৰিকী দি ওলাইছোঁ। খিৰিকী দি ওলাইছোঁ। কেনেকে লাগছে? ভিতৰত কি হৈছিল আচলতে? মই ক'ব নোৱাৰোঁ, মইতো বাহিৰতে আছিলোঁ।
খিৰিকী দিব লৈছো খিৰিকী লৈছো মই বাচ্চাটা খিৰিকী দি ওলাইছে মই খিৰিকী দি ওলাইছো আৰু সমগ্ৰ ঘটনাৰ পিছতে এতিয়া তদন্ত আৰম্ভ হৈছে আমাৰ ফোন লাইনত আছে ৰিংকু দাস আচলতে কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল আৰু যেহেতু কথম পিছ 14টিকৈ শিশুৰ প্ৰাণ ৰক্ষা পৰিছে শিশুকিটিৰ শাৰীৰিক অৱস্থা এই মুহূৰ্তত কেনেকুৱা কি খবৰ লাভ কৰা গৈছে হয় ৰশ্মিতা ক'ব লাগিব আজি পুৱা 10 মান বজাত গোৱালপাৰা দুখন বিশ্বযুক্ত অসামৰিক চিকিৎসালয়ৰ যি শিশুৰ বিশেষ যতন কক্ষ আছে তাত ইতিমধ্যে যি ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় আৰু শিশুৰ যি বিশেষ যতন কক্ষত তাই 14টাকৈ শিশু আছিল আৰু শিশুকেইটাক স্থানীয় ৰাইজ বা অভিভাৱকৰ তৎপৰতাত কঠোৰতে ৰক্ষা কৰিছিল 14টাকৈ শিশুক আৰু শিশুকেইটাক গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পিছপিনে থকা বেবী আইচিইউ আছে তাত ইতিমধ্যে ভৰ্তি কৰা হৈছে যদিও 4টা শিশুৰ অৱস্থা অতি সংকটজনক এই 4টা শিশুক ইতিমধ্যে গুৱাহাটী জিএমচি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ৰশ্মিতা ক'ব লাগিব এই সময়ছোৱাত কিন্তু আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে 14টাকৈ শিশু বিশেষ যতন কক্ষত ৰখা হৈছিল কিন্তু জানিব পৰা মতে যি চটফাটৰ ফলত এই ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে জানিব দিছে কিন্তু ক'ব লাগিব অভিভাৱক বা স্থানীয় লোকৰ তৎপৰতাত ক'ব লাগিব ৰশ্মিতা এই 14টাকৈ শিশু ইতিমধ্যে কঠোৰভাৱে ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 4টা শিশুৰ অৱস্থা অতি সংকটজনক আৰু 4টা শিশু ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএমচি চিকিৎসালয়ত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে যদিও আৰু 10টা শিশু ইতিমধ্যে সুস্থ বুলি জানিব পৰা গৈছে আৰু লোকখন অসামৰিক চিকিৎসালয় আছে এই চিকিৎসালয়ৰ পিছপিনে থকা বেবী আইচিইউ এই 10টাকৈ শিশু ইতিমধ্যে ৰাখি থোৱা হৈছে হয় ৰশ্মিতা হয় নিশ্চয় ৰিংকু আৰু আন ৰোগীসকল সুস্থ অৱস্থাত আছে হয় ৰশ্মিতা ক'ব লাগিব যি শিশুসকলৰ যি মাতৃসকল ইতিমধ্যে সুস্থ বুলি জানিব পৰা গৈছে আৰু এই মাতৃসকলক ইতিমধ্যে যি বেবী আইচিইউ যি শিশুকেইটাৰ লগতে ইতিমধ্যে থকা বুলি ইতিমধ্যে জানিব পাৰিছিল আৰু এই 4টা শিশুৰ কিন্তু অৱস্থা অতি সংকটজনক ৰশ্মিতা সেই 4টা শিশুক ইতিমধ্যে গুৱাহাটী জিএমচিলৈ প্ৰেৰণ কৰা হৈছে আৰু এতিয়া অগ্নি নিৰ্বাপক বাহিনী হওক বা গোৱালপাৰা জিলা প্ৰশাসনে হয় তৎপৰভাৱে ইতিমধ্যে জুই নিৰ্বাপন কৰিছে যদিও ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে কি কাৰণত এই ঘটনাটো সংঘটিত হ'ব পাৰিলে বা 14টাকৈ শিশু থকা যি বিশেষ যতন কক্ষ শিশুৰ যতন কক্ষ কেনেধৰণে অগ্নিকাণ্ড সংঘটিত তাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে তদন্তৰ কাৰণে হয় ৰশ্মিতা ধন্যবাদ জনাইছো ৰিংকু আপোনালৈ আৰু 4টিকৈ শিশুৰ ইতিমধ্যে আচলতে সংকটজনক অৱস্থাত বৰ্তমান জিএমচিলৈ প্ৰেৰণ কৰা হৈছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল শিশুকেইটি অৰ্থাৎ প্ৰসৱ হোৱাৰ পিছতে কণমানিসকলক ৰখা যিটো আইচিইউ আছিল তাতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যিহেতু তদন্ত কৰি থকা হৈছে কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে 10টিকৈ শিশুৰ অৱস্থা বৰ্তমান ভাল কিন্তু বাকী 4টিকৈ শিশুক জিএমচিলৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে শিশুৰ বিশেষ যতন কক্ষত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় গোৱালপাৰা অসামৰিক চিকিৎসালয়ত আজি পুৱা 10 বজাৰ এই ঘটনা তিনিচুকীয়াৰ অচিনাক্তৰ মৃতদেহ উদ্ধাৰ চলিহা নগৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ তলত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত আৰম্ভ হৈছে আমি পুনৰবাৰ জনাইছোঁ যে তিনিচুকীয়াৰ অচিনাক্ত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে চলিহা নগৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছে এই মৃতদেহ উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ তলত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ ডেড বডি পোৱা গৈছে এট প্ৰেজেণ্ট এইটো আনক্লেইমড হয় ডেড বডিটো গতিকে আমি গম পোৱা নাই কাৰ হয় কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিলে ওলাব কি কাৰ হয় আৰু তেতিয়া আমি গম পাম পাছত কেছটো কি হৈছে ইয়াত বৰ্তমান একো পোৱা নাই আমি ধৰক ডেড বডিটোৱে অকল পোৱা গৈছে আৰু তাতে মানে ডিঙিত তেখেতৰ আঘাত হৈছে গতিকে তাৰ বাদ দি আৰু আমি একো গম পোৱা নাই এতিয়ালৈকে সোশ্যাল মিডিয়াৰ ভাইৰেল হৈ পৰিছে হাতীৰ এটা ভিডিঅ' ৰেলৰ ফেন্সিং পাৰ হৈছে বনৰীয়া হাতীয়ে লোহাৰৰ ৰেলিং পাৰ হোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ এই দৃশ্য আৰু সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টি হাতীৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু ৰেলৰ ফেন্সিং পাৰ হৈছে এটা বনৰীয়া হাতীয়ে আমি দেখুৱাইছোঁ কেনেদৰে আচলতে লোহাৰ ৰেলিং পাৰ হৈছে এটা বনৰীয়া হাতীয়ে কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ এই দৃশ্য আমি দেখুৱাইছোঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ' আৰু বিশেষকৈ খাদ্যৰ সন্ধানত এনেদৰে জনাঞ্চললৈ ওলাই আহে বনৰীয়া জীৱ জন্তু আৰু এনেদৰে এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে কেনেদৰে এটা হাতীয়ে ৰেলৰ ফেন্সিং পাৰ হৈছে ৰেলৰ যি আচলতে ৰড থাকে লোহাৰ ৰড থাকে য'ৰ পৰা আচলতে ভিতৰ প্ৰৱেশ কৰিব নোৱাৰে কিন্তু বনৰীয়া হাতীৰ এই দৃশ্য চাওক কেমেৰাত বন্দী হৈছে দৃশ্য কেনেদৰে হাতীটোৱে অনায়াসে এই
যি ৰেলৰ ফেন্সিং আছিল সেয়া অনায়াসে পাৰ হৈ গৈছে বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ এই দৃশ্য অসম অইল সংমণ্ডলৰ অধীনৰ ঠিকা শ্ৰমিকৰ শীঘ্ৰে বেতন চুক্তি সম্পাদন কৰাৰ দাবীত ডিগবৈত আইঅচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ দুদিনীয়াকৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠিকা শ্ৰমিকসকলে নিশা প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখযোগ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে ম্যাদ উকলি যোৱা ঠিকা শ্ৰমিকসকলৰ বেতন চুক্তি পুনৰ বৃদ্ধিৰ বাবে মেনেজমেণ্টক বাৰম্বাৰ দাবী জনাই আহিছে যদিও বহুবাৰ বৈঠক হোৱাৰ পিছতো বেতন বৃদ্ধি হোৱা নাই ঠিকা শ্ৰমিকৰ দাবী মানি লৈ শীঘ্ৰে বেতন চুক্তি সম্পাদন কৰাৰ দাবীত প্ৰতিবাদস্থলীত মেনেজমেণ্টৰ বিষয়ববীয়াৰ হাতত উক্ত দাবীসমূহক লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় এসপ্তাহৰ ভিতৰতে দাবী মানি নললে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ঠিকা শ্ৰমিকসকলে প্ৰতিবাদ জনাইছো মেনেজমেণ্টক হুকিয়াই দিব বিচাৰিছো যে আমাৰ যিখিনি দাবী তেখেতলোক যদি আমাৰ দিয়া মতে যদি ফলপ্ৰসূ নহয় আমি ইয়াত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ ৰাজি থাকিম আৰু এটা আপোনালোকক এইখিনিতে আমি জনাই ৰাখিছোঁ সেইদিনা আমাৰ একে ছেক্টৰ ONGC যিটো এগ্ৰিমেণ্ট হ'ল তাতো পাৰ ডে মানুহৰ 1200 টকা হাজিৰা হ'ল আমাৰ ইয়াত আজি মেনেজমেণ্টে কি দিছে 2 টকা 1 টকাৰ পৰা ধৰি তাকো ওপৰত যোৱা নাই গতিকে আমি আপোনালোকৰ মিডিয়া যোগে মেনেজমেণ্টক হুকিয়াই দিব বিচাৰিছোঁ যে যদি আমাৰ দাবী যদি তেখেতলোকে মানি নলয় ইয়াতকৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ ৰাজি হ'ম যদি 7 দিনৰ ভিতৰত আমাৰ এই দাবীবিলাক যদি এই আইঅচি কৰ্তৃপক্ষই যদি মানি নলয় তেতিয়াহ'লে আমি ডিগবৈত এটা ধাৰাবাহিক আন্দোলনৰ ৰাস্তাত আমি যাবলৈ গৈ আছোঁ আৰু অকল ডিগবৈত বুলি নকওঁ আজি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন হিচাপে আইঅচি হিচাপে আজি বঙাইগাঁও নৰ্থ গুৱাহাটী বটলিং প্লেণ্ট চাৰপাৰা গোটেই নৰ্থ ইষ্টত আজি একেই ডিমাণ্ড একেই কণ্টেক্ট লেবাৰৰ মানে মজুৰি এই আদায় কৰা দাবীত মানে আন্দোলন চলি আছে আজি ডিগবৈতো সেই আন্দোলন আমাৰ চলাই আছোঁ আৰু এই চলি পাঠশালা লাচিত সেনাৰ নামলৈ ডকাইতি কাণ্ড নিশা ডকাইতে সাধাৰণ শ্ৰমিকৰ পৰা লুটি নিলে ধন 20,000 টকা দাবী কৰি ফোনত ডকাইতৰ ভাবুকি আতংকিত হৈ পৰিছে এতিয়া পাঠশালাৰ হাজাৰ হাজাৰ শ্ৰমিক আমি পুনৰবাৰ জনাইছো যে পাঠশালাত লাচিত সেনাৰ নাম লৈ এক ডকাইতি কাণ্ড সংঘটিত হৈছে নিশা ডকাইতে সাধাৰণ শ্ৰমিকৰ পৰা লুটি নিলে ধন 20,000 টকা দাবী কৰি ফোনত ডকাইতৰ এই ভাবুকি আৰু এতিয়া পাঠশালাৰ হাজাৰ হাজাৰ শ্ৰমিকসকল আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে ৰাতি 11:30 মান বজাত আহি জবৰদস্তি কৰি আহি দৰ্জাটো খুলি ভিতৰত সোমাই সি মানে আমাৰ যিখিনি পইচা পাতি আছিল সেই তিনিটাৰ হাতত সেইখিনি পইচা লুট কৰি লোৱাৰ পিছত নিজে হাতে লৈছে পইচাখিনি দাদা আমি হাজিৰা কৰা মানুহ দিন হাজিৰা কৰি খাওঁ এইখিনি পইচাৰ পৰা আমি ঘৰটো চলাওঁ এইখিনি পইচা লুটপাট কৰি লৈ গ'ল আৰু হুমকি দিছে যে নেক্সটত আৰু আহিম 20,000 টকা ৰাতিপুৱাই সি মোবাইলটো ল'ব খুজিছিল মোবাইলটো লোৱা খোজাৰ পিছত আমাৰ মিস্ত্ৰীজনে সি কৈছে আৰু ইয়াৰ লগতে সমস্যা মিডিয়া টিমৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা